ধানৰ বজাৰত বৃহৎ সিন্ডিকেট ৰাজহ ফাঁকি দি চাপৰত অবৈধভাৱে চলিছে ধানৰ বজাৰ কাৰ নেতৃত্বত চলিছে এই ধানৰ বজাৰ যি সময়ত চৰকাৰে কৃষকসকলৰ বাবে প্ৰতি কুইণ্টেল ধানৰ বাবদ 2183 টকা ধাৰ্য কৰিছে সেই সময়তে চাপৰ পৌৰসভাৰ অধীনস্থ চাপৰ বজাৰত অবৈধভাৱে চলিছে ধানৰ বজাৰ আৰু এই ধানৰ বজাৰত কৃষি বিভাগৰ সহযোগত যোগান বিভাগে অভিযান চলাই প্ৰায় 250 কুইণ্টেল ধান জব্দ কৰাৰ পাছতেই চাঞ্চল্য সৃষ্টি হৈছে খবৰ অনুসৰি প্ৰতি অৰ্ধ সপ্তাহিক বজাৰত চাপৰত অবৈধভাৱে ধানৰ বজাৰৰ পৰা বুজন পৰিমাণৰ ধান বহিৰাজ্যলৈ যায় অভিযোগ মতে কৃষকে প্ৰতি মন ধানৰ বিক্ৰীৰ বাবদ চাপৰ পৌৰসভাক 15 টকাকৈ কৰ প্ৰদান কৰি আহিছে কিন্তু যোগান বিভাগে ধান জব্দ কৰাৰ পিছত চাপৰ পৌৰসভাৰ বিষয়ে ধান ক্ৰয় কৰাৰ ব্যৱসায়ীসকলক অৱগত কৰে যদিও ধানৰ বজাৰৰ নামত কৰ সংগ্ৰহ কৰাৰ বিষয়ৰ কৰ্তৃপক্ষই পিঠি দিয়াৰ অভিযোগ তুলিছে এক বিশেষ সূত্ৰে জানিব পৰাৰ মতে প্ৰতি বছৰে ধানৰ বজাৰৰ নামত নিবিদা প্ৰদান কৰে কিন্তু সময় উকলি যোৱাৰ পিছত নিবিদাৰ প্ৰদান নকৰি অবৈধভাৱে ধানৰ বজাৰ বহাই কৰ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে এতিয়া প্ৰশ্ন হয় চাপৰ পৌৰসভাৰ কোন বিষয়ৰ নিৰ্দেশত চলিছে এই অবৈধ ধানৰ বজাৰ কৃষকৰ পৰা সংগ্ৰহ কৰাৰ কৰ চৰকাৰী ঘৰত জমা হয়নে নে সোমাই কাৰোবাৰ পকেটত কৃষকৰ পৰা সংগ্ৰহ কৰাৰ কৰৰ ৰচিদ কিয় প্ৰদান কৰা নহয় চৰকাৰী নিৰ্দেশনাক অৱজ্ঞা কৰি কাৰ নিৰ্দেশত চলি আছে এই অবৈধ ধানৰ বজাৰ ইতিমধ্যে অসম চৰকাৰৰ নামত কৃষক ৰাইজৰ পৰা ৰাজহ সংগ্ৰহ কৰি ধন আত্মসাৎ কৰাৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে উচিত তদন্ত তথা বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে সচেতন মহলে নিখিল চন্দ্র পাল বাড়ি কোথায় পালপাড়া 2 নম্বর ধানের বিজনেস মরাবাট ধান মরাবাট শস্য এবিলাক বিজনেস করি রাখিমালো কাম আজি চালু বজাৰত কোনো আমাৰ চাপৰৰ বজাৰ কোনো টেন্ডাৰ নাই তথাপি ধান বজাৰত খাজনা লৈ আছে কোনো টেন্ডাৰ নাই আমি আমাৰ বজাৰত কিবা এটা প্ৰবলেম হৈছে খাজনালাক মাতিলো নাহিলে আমাৰ চেয়াৰম্যান মেডাম মাতিলো নাহিলে তিনিজনক মাতিছিলো এজনো অহা নাই আমাৰ বিপদ হয় এই যে টাউন কমিটিৰ পৰা লয় কোনোবা মানুহ পঠায় দালাল পঠায় ইয়াত টেন্ডাৰ নাই কোনোবা মানুহ নাজানো ভালকে ইয়াত 15 টকা মন খাজনা 15 টকা মন খাজনা আমাৰ মোটামুটি ধৰো 2-3 মন মান হৈছে 3000 4000 পৰা আমাৰ লৈছে 3-4000 মান লৈছে অনুমানে এই থানাটিটো নাই টেন্ডাৰ হোৱা নাই এতিয়ালৈকে টেন্ডাৰ হোৱা নাই আমাৰ বজাৰত কোনো টেন্ডাৰ নাই টেন্ডাৰ নোহোৱাকৈ খাজনা তুলি আছে এইটো কিবা নাম ৰফিকুল বেলাল আছে জলিল আছে আজি সাপ্লাই অফিচাৰ আছে আহিলে ধান বিলাক চিজ কৰি ললে বজাৰত ধান বিছানা বন্ধ তথাপি ইয়াতে খাজনা লৈ আছে বজাৰ বহি আছে টাউন কমিটি আমাক বজাৰ সাপ্লাই অফিচাৰ আহি সম্পূৰ্ণ চিজ কৰি ললে ধানখিনি চাপৰৰ পৰা সুজল জামানৰ ৰিপৰ্ট মাই নিউজ চেনেল